আমি ইতিমধ্যে যিবিলাক সভা সমিতি কৰি আছো এই সকলো সভা সমিতিতে আমি কৈ আছো যে আমাক এবাৰ খুমটাই সমষ্টিটো অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আমাক দিব লাগে আৰু তাৰ কাৰণে আমি সভাপতি আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতিকো আমি জনাইছো যে খুমটাইক আমাক দিয়ক আৰু 10 বছৰ যেহেতু আমি বিজেপিক দিলো মিত্ৰতাৰ ধৰ্ম পালন কৰি আৰু এইবাৰ আমাক দিয়ক এই কথাটো আমি বাৰে বাৰে কৈ আছো আৰু সভা সমিতি পাতি আমি যথেষ্ট আগবাঢ়ি আছো আৰু ধৰি লওক আমি সাংগঠনিকভাৱে যদি আমাৰ শক্তিটো চাই তেতিয়া দেখিব যে আমাৰ আটাইকেইটা আঞ্চলিকতে আমাৰ যথেষ্ট ভেটি টনকিয়াল এতিয়া বহুত শক্তিশালী আমি প্ৰতিবাৰেই আমি মিত্ৰতাত আছোঁ 2016 পৰা 21 লৈকে আমি মিত্ৰতাত আছোঁ আৰু এতিয়াও আমাক কৈ আছে যে আমি মিত্ৰতাত থাকিব লাগে মিত্ৰতাত আছোঁ কিন্তু কথা হ'ল কি মিত্ৰতা মানে এনেকুৱা এটা অৰ্থ নহয় যে কেৱল কথাতহে মিত্ৰতা থাকিব কামৰ ক্ষেত্ৰত মিত্ৰতা নাথাকে আমি দেখিছোঁ আমি দুখ পাইছোঁ যে আমাৰ কৰ্মীসকলে আমাৰ ৰাইজে আমাৰ অসম গণ পৰিষদৰ যিসকল শুভাকাংক্ষী তেওঁলোকে বেয়া পাইছে দুখ পাইছে যে এই মিত্ৰতাৰ নামত আমাৰ মানুহখিনিক অৱহেলা কৰা হৈছে আমাৰ অসম গণ পৰিষদ দলৰ যিখিনি কৰ্মী হওক বা আমাৰ শুভাকাংক্ষী ৰাইজক যথেষ্ট অৱহেলা কৰা হৈছে এই অৱহেলা যাতে তেওঁলোকে নকৰে তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ আৰু অসম গণ পৰিষদ দলৰ আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি মাননীয় অতুল বৰা ডাঙৰীয়াক এই চেনেলৰ যোগেদি আমি আহ্বান জনাম যে খুমটাই সমষ্টিত এবাৰ আমাৰ অসম গণ পৰিষদ দলটিৰ যথেষ্ট শক্তিশালী আৰু 22খন পঞ্চায়ত বা আঞ্চলিকতে আমাৰ যথেষ্ট ভেটি টনকিয়াল হৈ আছে আমি ঘূৰি ফুৰি সংগঠন কৰি থাকোঁতে বা দলৰ কাম কৰি থাকোঁতে আমি দেখিছোঁ যথেষ্ট শক্তিশালী আৰু সেয়ে এইবাৰ আমাক এই সমষ্টিত প্ৰাৰ্থিত্ব দিয়ক আৰু দিলে নিশ্চয় আমি আমাৰ প্ৰাৰ্থীক জিকাই নিব পাৰিম এইটো আমাৰ দৃঢ় বিশ্বাস প্ৰথম কথাটো আহিলে যে মিত্ৰতা আমি দুটা কাৰ্যকাল কৰিছে মিত্ৰতাৰ লগত আমি আছোঁ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ লগত সদায় আছে আৰু আপোনালোকে মন কৰিব এটা কথা দুটা কাৰ্যকাল যিহেতু ভাৰতীয় জনতা পাৰ্টি ইয়াত জয়ী হৈছে বৰ্তমানৰ বিধায়ক মাননীয় মৃণাল শইকীয়া ডাঙৰীয়া অসম গণ পৰিষদৰ যদি সৈনিকসকল কৰ্মীসকল যদি ভাৰতীয় জনতা পাৰ্টিৰ লগত যদি নাথাকিলেহেঁতেন তেতিয়া কিন্তু মৃণাল শইকীয়া ডাঙৰীয়া এই সমষ্টিৰ পৰা জয়ী হৈ কেতিয়াও নাহিলহেঁতেন সেইটো কথা স্পষ্ট কথা ঠিক তেনেকেই আমাৰ বিশ্বাস আছে যে অসম গণ পৰিষদ দল খুমটাই সমষ্টিত জয়ী হ'ব প্ৰতিনিধি যোনজনেই হওক দলে যাক বিচাৰে তাক দিব টিকট কিন্তু জয়ী হোৱাটো একদম নিশ্চিত হয় আৰু ভাৰতীয় জনতা পাৰ্টিক আমি যিধৰণে সহায় কৰি আহিছোঁ মিত্ৰতাৰ যি আদৰ্শ মৰম আমি যি পালন কৰি আহিছোঁ আমি ভাবোঁ যে তেওঁলোকে সেইখিনি পালন কৰক আমাৰ সহযোগিতা কৰক কিন্তু এটা কথা ঠিক যদিও নকৰে অসম গণ পৰিষদ দল খুমটাই সমষ্টিত কিন্তু জয়ী হোৱাটো একদম নিশ্চিত খুমটাই সমষ্টিৰ কথা সমগ্ৰ অসমবাসীয়ে জানে যে অসম গণ পৰিষদৰ ভেটি কেনেকুৱা ঠিক তেনেকৈ সৰুপথাৰ সমষ্টিত বিনোদ গোৱালা ডাঙৰীয়া পয়েট তেখেতৰ কথাও জানে যে এই সমষ্টিত কেনেকুৱা আছিলে খুমটাই সমষ্টিৰ কথা সমগ্ৰ অসমবাসীয়ে জানে ইয়াত অসম গণ পৰিষদ দলৰ ভেটি বহুত শক্তিশালী মিত্ৰতা কাক কৈছে মিত্ৰতা বস্তুটো হ'ল বন্ধুত্বৰ যি এনাজৰীডাল থাকেতো সেই এনাজৰীডাল সদায় ধৰি ৰাখিব হ'লে নিজৰ মাজত এটা বুজাবুজি থাকিব লাগিব কিন্তু সেই বুজাবুজিটো কেৱল ভাৰতীয় জনতা পাৰ্টি নিজৰ মাজতে কৰি ৰাখে সভা সমিতিয়ে অসম গণ পৰিষদ দলৰ কোনো এজন বিষয়ববীয়াক নিমন্ত্ৰণ দিয়া নহয় আমাৰ এতিয়া পঞ্চায়ত নিৰ্বাচনত যি আমাৰ অসম গণ পৰিষদ দলৰ দুই এজন যি জিকি আহিছে তেওঁলোককো সা সুবিধাখিনি দিয়াত ব্যৰ্থ হৈছে বঞ্চিত কৰি ৰাখিছে এনেকুৱা হৈছে যেন অসম গণ পৰিষদ দলৰ কৰ্মীসকল ভাৰতীয় জনতা পাৰ্টিৰ লগত যোগদান কৰিব লাগিব ঠিক তেনেকুৱাটো নহয় এই দলটোতো এনেই আৰু পাভত গজা দল নহয় 855 জন শ্বহীদৰ বিনিময়ত গঠন হোৱা এটা এই গোলাঘাটত জন্ম হোৱা দল হয় এই গোলাঘাটতেই যদি অসম গণ পৰিষদৰ দল ভেটিটো আমি হয় তেনেকৈতো কোনো কাৰণত মানি লোৱা নহ'ব আৰু খুমটাই সমষ্টিত যিমান অগপ দলৰ কৰ্মী আছে এইটো কোনো কাৰণত মানি নলয় কিন্তু এটা কথা নিশ্চিত অসম গণ পৰিষদ দলৰ যদি এজন প্ৰাৰ্থী আমি দিব পাৰোঁ জয় হোৱাটো নিশ্চিত আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিয়েই অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি বোকাখাত সমষ্টিৰ বিধায়ক জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়ালৈ অনুৰোধ থাকিব যাতে এই বস্তুখিনি বিষয়খিনি চাই আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আলোচনা কৰক যাতে খুমটাই সমষ্টিত অগপ দলৰ এজন প্ৰাৰ্থী লাগে আৰু অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি মাননীয় কেশৱ মহন্ত ডাঙৰীয়ালৈ এইখিনি অনুৰোধ থাকিল যাতে খুমটাই সমষ্টিত এবাৰ আমাক দি চাওক আমি দেখাই দিম নহয় কিমান শক্তিশালী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ